হেল্ল' গাইজ, ৱেলকাম টু মাই মিনি ব্লগ টেঙাগুৰি। মই এতিয়া গৈ আছোঁ নদীৰ পাৰত। পানী বাঢ়িছে বোলে, মই পানী চাবলৈ গৈ আছোঁ নদীৰ পাৰত। ব্ৰহ্মপুত্ৰ নদী মোৰ টেঙাগুৰিৰ পৰা 3 কিলোমান দূৰ হ'ব। মই গৈ আছোঁ। আজি বৰষুণ পৰিছে যে ইমান ৰাস্তা ঘাটৰ পানী বাজি আছে। এই মাথাউৰি পালোঁ পিছত গৈ আছোঁ নদীৰ পাৰত। আজি ইমান বৰষুণ, ট্ৰেক আৰু গাড়ীখন বেয়া হৈ গৈছে। মই কি ক'ম বাৰু, পানীখন ইমান ভাৰী ইয়াত ৰাস্তাৰ ওচৰত আহি গৈছে। ইয়াত ভাইটিয়ে মাছ মাৰি আছে, ইমান ডাঙৰ ডাঙৰ মাছ উঠি আছে। মোৰ মন গৈ আছে মই মাছ মাৰিবলৈ। এই নদীৰ পাৰ আহি পালোঁ এতিয়া। নদীৰ পাৰ দৃশ্যখন চাওক আপোনালোকে, ইমান মজাৰ দৃশ্য হয়। নদীৰ পাৰ ভাল লগা নাই। এতিয়া মই গৈ আছোঁ তিনিচুকীয়া বজাৰত। তিনিচুকীয়া বজাৰত চাম কি দৃশ্য আছে আপোনালোকে চাওক। মই গৈ আছোঁ, মই আজি 3 বছৰমান তিনিচুকীয়া বজাৰত গৈ আছোঁ। এতিয়া আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, মুমিন অফিচিয়েল ব্লগ। এই টমটম দাদা, মুমিন অফিচিয়েল ব্লগ টেঙাগুৰি। আপোনালোকে চেনেলখন ছাবস্ক্ৰাইব কৰিব। নিউ চেনেল আজি এটা খুলিছোঁ, ভাবিছিলোঁ ব্লগ এটা বনাবলৈ। আজি এটা ব্লগ বনাইছিলোঁ, ভাল লগা নাই না ভাল লাগিছে মই ক'ব নোৱাৰোঁ। আপোনালোকে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ইনষ্টাগ্ৰামত ছেম নাম, ইউটিউবত ছেম নাম, ফেচবুকত ছেম নাম, মুমিন অফিচিয়েল ব্লগ। আপোনালোকে চাগে মাছ মাৰি আছে ছোৱালী ল'ৰা কেইটা। এতিয়া গৈ আছোঁ তিনিচুকীয়া বজাৰত। আপোনাৰ দৃশ্যখন চাওক, ইমান ধুনীয়া দৃশ্য হয়। মোৰ লগত আছে মিজান কাকা আৰু মুমিন অফিচিয়েল ব্লগ। চাওক আপোনালোকে ইমান দৃশ্য। এতিয়া মতাবাৰীৰ পৰা তিনিচুকীয়া ৰোডত গৈ আছোঁ। চাওক আপোনালোকৰ দৃশ্যখন। এই ভাইটি হাই বুলি কৈ আছে মোক চিনি পাই আগৰ পৰা। মই আগৰ পৰা ভিডিঅ' বনাওঁ। এতিয়া ভাবিছিলোঁ নিউ এটা চেনেল খোলোঁ ভিডিঅ' বনাবলৈ। চেনেল এটা খুলিছোঁ মুমিন অফিচিয়েল ব্লগ। আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এতিয়া তিনিচুকীয়া বজাৰত আহি পালোঁ। তাক দৃশ্যখন আপোনালোকে, তিনিচুকীয়া বৰষুণ পৰি ৰাস্তাখন বেয়া হৈ গৈছে। ৰাস্তা ঘাট আৰু কি ক'ম বাৰু, গাড়ী যাব ৰাস্তা নাই। ইয়াত 15 আগষ্টৰ কাৰণে এটা পেণ্ডেল কৰি কি বনাইছে আপোনালোকে চাওক। তিৰংগা চিৰংগা চব গোটেইকেইটা পাব। এতিয়া মই গৈ আছোঁ, ভাবিছিলোঁ টেঙাগুৰি তিনিচুকীয়া হাই স্কুলৰ পৰা গৈ আছোঁ। এতিয়া টেঙাগুৰি যাম ভাবিছিলোঁ। টেঙাগুৰি মোৰ মাৰ্কেট হয়, টেঙাগুৰি মোৰ ঘৰ। এই ছোৱালী চৰম পাইছে। এই ভাইটি চাওক আপোনালোকৰ দৃশ্যখন। মই টেঙাগুৰি পালোঁ আহি। এই অকমান দূৰ হয়। ভাইটি হাই বুলি কৈ আছে। মই টেঙাগুৰি দলং পালোঁ আহি। মোৰ এইটো টেঙাগুৰি দলং হয়। বানপানী হৈ কাঠৰ দলং হৈছে, ভাঙি পেলাইছে কাঠৰ দলং। পিছত আৰু এটা কাঠৰ দলং বনাইছে। হোৱা নাই, অলপমান হৈছে। এই দাদাৰ লগত কথা পাতিছোঁ, 2 মিনিটমান কথা পাতিছোঁ। ভাবিছিলোঁ পিছত কথা পাতিম। এতিয়া গৈ আছোঁ টেঙাগুৰি বজাৰত। আপোনাৰ টেঙাগুৰি বজাৰখন চাওক। টেঙাগুৰি বজাৰ আহি পালোঁ এতিয়া। এইটো মোৰ টেঙাগুৰি বজাৰ হয়। চাওক আপোনালোকে দৃশ্যখন। লাইক কমেণ্ট শ্বেয়াৰ কৰিব আপোনালোকে অলপ ছাপোৰ্ট কৰক মোক। মুমিন অফিচিয়েল ব্লগখন লাইক কমেণ্ট